আপোনালোকে জানে এইটো অসমত নতুন এখন ৱেব ছিৰিজ চলি আছে গাইজ, যিখন ৱেব ছিৰিজৰ 272 এপিছড মানে পাৰ হৈ গৈছে আজিলৈকে। বহুতে চাইছে 200লৈকে, বা কিছুমানে চোৱা নাই, বা কিছুমানে 2টা 3টা 4টা 5টা 9টা 7টা চাইছে। বাকী এইখিনিতে কওঁ, যিসকল ভদ্ৰ মানুহ আছে ভিডিঅ'টোৰ পৰা প্লিজ আঁতৰত থাকক। বাকী বলক বেছি ফেকচুৱেলি নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। হঠাৎ কি হৈ গ'ল, কি ৱেব ছিৰিজখন বন্ধ হৈ গ'ল। আমিতো ভাবিলো মানে কি হৈ গ'ল, মানে মাজতে ৱেব ছিৰিজখনতো নোহোৱা হ'ল। মানে ৱেব ছিৰিজখনৰ মানে আপোনাৰ 3rd 4th পাৰ্ট মানত কৈছিলে কি আপোনাৰ 272 এপিছড আমাৰ শ্বুটিং হৈছে, তো বৰ্তমান সেই কৰাহে নাই, মানে ৰিলিজ কৰা নাই। তো ভাবিছো আমি কি হ'ল, ইমান দিনটো আহিব লাগিছিল। समझ रहे हो आप समझ रहे हो। তো তেতিয়াই গম পালো যে এটা বেড নিউজ আমাৰ কাৰণে, আমাৰ নিচিনাবিলাকৰ কাৰণে। কি হৈছে যে গাইজ, হোৱাটছএপৰ পৰা ইনষ্টাগ্ৰামলৈ প্ৰমোশ্যন পালে গাইজ। কি ক'ম, বিকজ অবভিয়াছলি হোৱাটছএপতকৈ ইনষ্টাগ্ৰামতো বহুত টকা আছে গাইজ পালে। আৰু এতিয়া আমি ইনষ্টাগ্ৰামতনো তেওঁলোকে কি কৰি আছে সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম। তো ফাৰ্ষ্ট অফ অল আমি এটা কমেণ্ট এটা লৈছো গাইজ, আমাৰ যিহেতু ডিমাণ্ড দাই ইনষ্টাগ্ৰামৰ পৰা কমেণ্ট এটা লৈছো। তো ইয়াত মই চাইডত দি দিছো, আপোনালোকে চাই লওক স্ক্ৰীণত। তো ইয়াত আছে কি, ভালে কৰিলে, মানে ইমান বেয়া কাম কৰাৰ পিছতো মাৰি পেলাই মানে এৰি নিদি বিয়া পাতি ললে, মানে পত্নী হিচাপে ললে। তাৰ পৰা সেইটো স্ক্ৰল কৰক, সেইটো স্ক্ৰল কৰাৰ পিছতে তলত এটা কমেণ্ট আছে, আমাৰ টপাই ৰিপ্লাই দিলে। তো ৰিপ্লাইটো কি দিলে, মই তাইক বহুত ভাল পাওঁ। সেইটোতো আমি জানো গাইজ, চবেই জানে। तू समझा? हाँ नहीं तू समझा नहीं। কাৰণ ইমানকেইটা এপিছডতো আমি গম পাইছো টপাই কিমান ভাল পায় আমাৰ ধুনুক। বাকী সেইটো নাচাওঁ, আমি নেক্সট চাম, নেক্সট কি আছে।